নমস্কাৰ কেৰিয়াৰ প্লাছ অসম ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি এপেক্স বেংকৰ প্ৰিভিয়াছ ইয়াৰত হৈ যোৱা জেনেৰেল নলেজৰ কুৱেশ্যনসমূহ লৈ আহিছোঁ। এই প্ৰশ্নসমূহ আপোনালোকৰ 23 তাৰিখে হ'বলগীয়া এপেক্স বেংকৰ পৰীক্ষাৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ। প্ৰথমটো প্ৰশ্ন, when is World Red Cross Day celebrated? বিশ্ব ৰেড ক্ৰছ দিৱস কেতিয়া উদযাপন কৰা হয়? 8 মে'ত। অপশ্যন এ। এতিয়া যদি চাওঁ আমি অপশ্যন চি 3 মে 3 মে'ত পালন কৰা হয় প্ৰেছ ফ্ৰীডম ডে, আৰু 11 মে'ত পালন কৰা হয় নেশ্যনেল টেকনলজি ডে। Which university did Huensang visited? Huensang কোনখন বিশ্ববিদ্যালয় ভ্ৰমণ কৰিছিল? নালন্দা। অপশ্যন চি। এই নালন্দা ইউনিভাৰ্চিটিখন বিশ্ববিদ্যালয়খন কোনে নিৰ্মাণ কৰিছিল? কুমাৰাগুপ্তা। আৰু যদি চাওঁ বিক্ৰমশিলা ইউনিভাৰ্চিটি, এইখন বিক্ৰমশিলাখন কোনে নিৰ্মাণ কৰিছিল? এইখন নিৰ্মাণ কৰিছিল ধৰ্মপালা অফ পালা ডাইনেষ্টি। What is the format of publishing Assamese literary magazine গৰিয়সী? অসমীয়া সাহিত্য আলোচনী গৰিয়সী প্ৰকাশৰ ফৰ্মেট কি? ডেইলি, মান্থলি, উইকলি নে ইয়াৰলি? গৰিয়সী যোনখন আলোচনী সেই আলোচনীখন এখন মাহেকীয়া আলোচনী, গতিকে অপশ্যন বি মান্থলি হ'ব। গৰিয়সী মেগাজিনখন কোনে ফাউণ্ড কৰিছিল? ফাউণ্ডেড বাই চন্দ্ৰ প্ৰসাদ শইকীয়া, আৰু তেখেতে প্ৰথম এডিটৰো আছিল। Which is the largest rail route in India? ভাৰতৰ আটাইতকৈ দীঘল ৰেলপথ কোনটো? ডিব্ৰুগড় টু কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ। অপশ্যন এ। এই বিবেক এক্সপ্ৰেছখন ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈকে যায় আৰু মুঠ কিমান দূৰত্ব অতিক্ৰম কৰে? 4189 কিলোমিটাৰ। Which of the following term is not used in banking terminology? বেংকিং পৰিভাষাত নিম্নলিখিত কোনটো শব্দ ব্যৱহাৰ কৰা নহয়? ৰেপো ৰেট, জিৰ' আৱাৰ, কলেট্ৰেল নে ইণ্টাৰেষ্ট ৰেট স্ৱেপ? চ' আমি যদি চাওঁ অপশ্যন বি জিৰ' আৱাৰ, এইটো বেংকিঙৰ ক্ষেত্ৰত ব্যৱহাৰ নকৰে। জিৰ' আৱাৰটো ক'ত ব্যৱহাৰ কৰে? পাৰ্লিয়ামেণ্টাৰী টাৰ্ম। জিৰ' আৱাৰটো কোনে ইণ্ট্ৰডিউচ কৰিছিল? আমাৰ ভাৰতে ইণ্ট্ৰডিউচ বাই ইণ্ডিয়া কোন চনত? 1962। What is the full form of KCC scheme? KCC আঁচনিৰ সম্পূৰ্ণ ৰূপ কি? কিষাণ ক্ৰেডিট কাৰ্ড। গতিকে অপশ্যন এটো শুদ্ধ হ'ব। এতিয়া KCC কেতিয়া লঞ্চ হৈছিল? 1998ত। What does C represents in civil? চিভিলত চিৰ অৰ্থ কি? চাব, এইবিলাক যোনটো চিভিল টাৰ্ম KCC এইবিলাক চব বেংকিঙৰ লগত ৰিলেটেড, যিহেতু এপেক্স বেংকটো এটা বেংকিং এক্সাম, চ' সেই গতিকে বেংকিঙৰ লগত ৰিলেটেড টাৰ্মছবিলাক বহুতেই ইম্পৰ্টেণ্ট হয়। চ' এই বছৰো এনেকুৱা টাৰ্ম অহা বহুত সম্ভাৱনা আছে। চ' চিভিলৰ ফুল ফৰ্মটো হ'ল ক্ৰেডিট ইনফৰমেশ্যন ব্যুৰো ইণ্ডিয়া লিমিটেড। চ' আমাক সুধিছে চিৰ অৰ্থটো কি? ক্ৰেডিট, গতিকে অপশ্যন বিটো শুদ্ধ হ'ব। What is the full form of MMID? MMIDৰ সম্পূৰ্ণ ৰূপ কি? মোবাইল মানি আইডেণ্টিফায়াৰ। অপশ্যন ডি। চ' এই মোবাইল মানি আইডেণ্টিফায়াৰটো এটা কি হয়? 7 ডিজিট কোড। Who is the present governor of Assam? অসমৰ বৰ্তমানৰ ৰাজ্যপাল কোন? গোলাব চন্দ কাটাৰিয়া। অপশ্যন এ।
সো আমি যদি চাওঁ বাকিকেইটা অপশ্যন ফাগু চৌহান তেখেত ক'ৰ হয় মেঘালয়া লা গণেশন তেখেত ক'ৰ হয় নাগালেণ্ড আৰু লক্ষ্মণ আচাৰ্য তেখেত ক'ৰ গভৰ্ণৰ ছিকিম Which of the following is not related to Assamese magazine জোনাকী নিম্নলিখিত কোনজন অসমীয়া আলোচনী জোনাকীৰ সৈতে জড়িত নহয় চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী নে যতীন্দ্ৰনাথ দুৱাৰা সো আমি যদি চাওঁ প্ৰথম এই তিনিজনক কি বুলি কোৱা হয় ত্ৰিমূৰ্তি অফ জোনাকী এজ সো আমাক কোনজন জড়িত নহয় সুধিছে জোনাকী আলোচনীৰ সৈতে যতীন্দ্ৰনাথ দুৱাৰা অপশ্যন ডি জোনাকী আলোচনীখন কেতিয়া প্ৰকাশ পাইছিল 1889ত Who was the constitutional advisor of the Constituent Assembly সংবিধান সভাৰ সাংবিধানিক উপদেষ্টা কোন আছিল BN ৰাও অপশ্যন সি আপোনালোকে কমেন্টত জনাব যে HVR আয়েংগাৰ তেখেত কনস্টিটুৱেন্ট এছেম্বলিৰ কি ৰোল প্লে কৰিছিল Rickets is caused due to the deficiency of which vitamin কোনটো ভিটামিনৰ অভাৱৰ বাবে ৰিকেট হয় ভিটামিন ডি অপশ্যন এ ভিটামিন এ ডেফিচিয়েন্সিৰ কাৰণে কি হ'ব পাৰে নাইট ব্লাইণ্ডনেছ কুকুৰিকণা During the reign of which Ahom king Ronghor was constructed কোনজন আহোম ৰজা ৰাজত্বৰ কালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল পৰমত্ত সিংহ অপশ্যন বি এতিয়া এই কোৱেশ্যনটোত যদি এনেকৈ সুধিলেহেঁতেন যে কোনজন আহোম ৰজাৰ ৰাজত্ব কালত প্ৰথমবাৰৰ বাবে ৰংঘৰ নিৰ্মাণ কৰা হৈছিল তেতিয়াহ'লে হ'লহেঁতেন কি উত্তৰটো ৰুদ্ৰসিংহ প্ৰথমে ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল কিন্তু সেইটো পাৰ্মানেণ্টলি কোনে নিৰ্মাণ কৰিছিল পৰমত্ত সিংহই In September 2021, who has been roped in as the brand ambassador for Samogra Shiksha Abhiyan SSA of Assam? Lovnina Borgohai. Option B. Who was the first Chief Minister of Assam? Ahomor Prothom Mukhyamantri কোন আছিল গোপীনাথ বৰদলৈ অপশ্যন এ একেবাৰে এটা সহজ প্ৰশ্ন আমি এতিয়ালৈকে যিমানখিনি প্ৰশ্ন দেখিলো একেবাৰে সহজ প্ৰশ্ন আহিছিল সো এবাৰো আমি এনেকুৱা এটা লেভেলে এক্সপেক্ট কৰিব পাৰো Who among the following Assamese leader joined the famous Dandi March নিম্নলিখিত কোনজন অসমীয়া নেতাই বিখ্যাত দাণ্ডি যাত্ৰাত যোগদান কৰিছিল লীলাধৰ বৰুৱাই অপশ্যন সি সো এতিয়া দাণ্ডি মাৰ্চ কোনে ষ্টাৰ্ট কৰিছিল গান্ধীজীয়ে কেতিয়া 1930 ওকে ক'ৰ পৰা কলৈ ষ্টাৰ্ট কৰিছিল ফ্ৰম সাবৰমতি টু দাণ্ডি ফ্ৰম সাবৰমতি আশ্ৰম টু দাণ্ডি The National Police Academy at Hyderabad is named after which of the following personalities? হায়দৰাবাদৰ ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীৰ নাম তলত উল্লেখ কৰা কোনজন ব্যক্তিৰ নামে ৰখা হৈছে চৰ্দাৰ বল্লভভাই পাটেল অপশ্যন ডি Diego Maradona is from which country? Diego Maradona কোনখন দেশৰ আৰ্জেণ্টিনা অপশ্যন বি তেখেত এজন বিখ্যাত ফুটবলাৰ Which of the following is not a private bank in India? তলৰ কোনটো ভাৰতৰ ব্যক্তিগত বেংক নহয় সো আমি যদি চাওঁ অপশ্যন এ ষ্টেট বেংক অফ ইণ্ডিয়া এটো এটা প্ৰাইভেট বেংক নহয় What does R stands for in RTGS? So RTGS ত R ৰ অৰ্থ কি RTGS ৰ ফুল ফৰ্ম টু হ'ল ৰিয়েল টাইম গ্ৰছ সেটেলমেন্ট সো তেতিয়াহ'লে R ৰ অৰ্থ হ'ল ৰিয়েল অপশ্যন বি What is the full form of NEFT?
NEFTৰ সম্পূৰ্ণ ৰূপ কি নেশ্যনেল ইকুইটি ফাণ্ডছ ট্ৰান্সফাৰ নেশ্যনেল ইলেক্ট্ৰনিক ফলিঅ' ট্ৰান্সফাৰ নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ডছ ট্ৰান্সফাৰ নে নেশ্যনেল ইজি ফাণ্ডছ ট্ৰান্সফাৰ NEFTৰ সম্পূৰ্ণ ৰূপটো হ'ল নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ডছ ট্ৰান্সফাৰ অপশ্যন C When did the Jallianwala Bagh massacre took place? Jallianwala Bagh হত্যাকাণ্ড কেতিয়া হৈছিল 13 এপ্ৰিল 1919 চনত অপশ্যন C What is the total length of Bhupen Hazarika Setu? Bhupen Hazarika সেতুৰ মুঠ দৈৰ্ঘ্য কিমান 9.15 কিলোমিটাৰ অপশ্যন D এই ভূপেন হাজৰিকা সেতু বা ধলা শদিয়া সেতু এখন আছে লোহিত নদীৰ ওপৰত আৰু এখন কেতিয়া ইনগ্ৰেট কৰিছিল এখন ইনগ্ৰেট কৰিছিল 26 মে 2017 What is the capital of Ukraine? Ukraineৰ ৰাজধানী কি Kyiv অপশ্যন A জেৰুসালেম ক'ৰ ৰাজধানী ইজৰাইল বুদাপেষ্ট ক'ৰ ৰাজধানী হাংগেৰী আৰু নাইপিডাও ক'ৰ ৰাজধানী হয় ম্যানমাৰ Who is the current president of Russia? ৰাছিয়াৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি কোন Vladimir Putin অপশ্যন A আইজাক হাৰজগ এওঁ হ'ল ইজৰাইলৰ প্ৰেসিডেন্ট Sahabuddin Suppu he is the president of Bangladesh Who was conferred with 56th Gyanpith Award? 56 সংখ্যক জ্ঞানপীঠ বঁটা কাক প্ৰদান কৰা হৈছিল নীলমণি ফুকনক অপশ্যন A সো বাকি কিটা অপশ্যনস ডিসকাস কৰিলো দামোদৰ মোজক দিয়া হৈছিল 57th জ্ঞানপীঠ এৱাৰ্ড গুলজাৰ আৰু জগতগুৰু ৰামভদ্ৰাচাৰ্য এই দুজনক এই বছৰ 58 জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে Which of the following is women helpline number? তলৰ কোনটো মহিলা হেল্পলাইন নম্বৰ 1098 108 1900 নে 181 অপশ্যন D 181 টো এটা মহিলা হেল্পলাইন নম্বৰ 1098 টো হ'ল চিলড্ৰেন হেল্পলাইন নম্বৰ 108 টো কিহৰ হয় মেডিকেল পুলিচ আৰু ফায়াৰ Who was the first person to receive Bharat Ratna posthumously? মৰণোত্তৰভাৱে ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ব্যক্তি কোন লাল বাহাদুৰ শাস্ত্ৰী অপশ্যন B In which year Battle of Horaighat was fought? Horaighator যুদ্ধ কোন চনত হৈছিল 1671 ত অপশ্যন C বহুতে এটা কমন প্ৰশ্ন Where is the headquarter of SBI? SBI মুখ্য কাৰ্যালয় ক'ত আছে মুম্বাই অপশ্যন C সো SBI চেয়াৰম্যান কোন হয় দিনেশ কুমাৰ খাৰা How many Lok Sabha seats are there in Assam? অসমত কিমানখন লোকসভা আসন আছে 14 খন অপশ্যন A 126 খন আছে বিধানসভা আৰু 7 খন আছে ৰাজ্যসভাত Who was the founder and chief editor of Assamese magazine Prantik? অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক আৰু মুখ্য সম্পাদক কোন আছিল ভবেন্দ্ৰনাথ শইকীয়া অপশ্যন B এই প্ৰান্তিক আলোচনীখন কেতিয়া প্ৰকাশ পাইছিল হেতু খুদিব পাৰে 1981 ত কনকলতা বৰুৱা was associated with which of the following movement
নিম্নলিখিত কোনটো আন্দোলনৰ সৈতে কনকলতা বৰুৱা জড়িত আছিল ভাৰত ত্যাগ আন্দোলন কুইট ইণ্ডিয়া মুভমেণ্ট অপশ্যন চি কনকলতা বৰুৱাক গহপুৰ থানাত তেখেতে যেতিয়া আমাৰ ভাৰতৰ পতাকা উত্তোলন কৰিব গৈছিল সেই সময়ত তেখেতক শ্বুট কৰা হৈছিল কেতিয়া 20 ছেপ্টেম্বৰ 1942 তেখেতৰ লগত আৰু কোন আছিল মুকুন্দ কাকতি Who led the Mughals in the Battle of Saraighat? Saraighator যুদ্ধত মোগলৰ নেতৃত্ব কোনে দিছিল ৰাম সিঙে অপশ্যন এ Who was the first Assamese translator of Ramayan? ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন মাধৱ কন্দলী অপশ্যন বি সো এইখিনি আছিল এপেক্স বেংকৰ প্ৰিভিয়াছ ইয়াৰৰ জেনেৰেল নলেজৰ প্ৰশ্নসমূহ যদিহে আপোনালোকৰ ভিডিওটো ভাল লাগিলে তেতিয়াহ'লে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ